আপুনি জানেনে অসমৰ মেডাম মেফি পৰম্পৰাৰ শিপা সুদূৰ প্ৰাচীন চীনৰ কনফুচিয়াছ দৰ্শনৰ সৈতে জড়িত হৈ আছে খুবটান অসমৰ সংস্কৃতিত মেডাম মেফি কেৱল এটা উৎসৱ নহয় ই হৈছে জীৱিত আৰু মৃতকৰ মাজত এক পবিত্ৰ সাঁকো আহকচোন প্ৰথমে ইয়াৰ আচল অৰ্থটো জানো মেডাম মেফি হৈছে টাই আহোম ভাষাৰ শব্দ ইয়াৰ মে মানে হৈছে তৰ্পণ বা প্ৰাৰ্থনা দাম মানে হৈছে পূৰ্বপুৰুষ বা মৃতক আৰু ফি মানে হৈছে দেৱতা অৰ্থাৎ পূৰ্বপুৰুষক দেৱতা জ্ঞান কৰি কৰা উপাসনা বা তৰ্পণেই হ'ল মেডাম মেফি আহোমৰ বিশ্বাস অনুসৰি মানুহ মৰিলে বিনাশ নহয় তেওঁলোক দাম হৈ পৰৱৰ্তী সময়ত ফি বা দেৱতালৈ ৰূপান্তৰিত হয় আৰু আমাক বিপদৰ পৰা ৰক্ষা কৰে ইয়াৰ ইতিহাস অতি ৰোমাঞ্চকৰ আহোম বুৰঞ্জীৰ মতে স্বৰ্গৰ ৰজা লেংডনে যেতিয়া তেওঁৰ দুই নাতি খুনলুং আৰু খুনলাইক মৰ্ত্যলৈ শাসন কৰিবলৈ পঠিয়াইছিল তেতিয়া জ্ঞানৰ সাধক ইয়েং চেংফাই তেওঁলোকক এটা বিশেষ উপদেশ দিছিল তেওঁ কৈছিল ৰাজ্যত শান্তি অটুট ৰাখিবলৈ হ'লে বছৰৰ নিৰ্দিষ্ট সময়ত পূৰ্বপুৰুষ বা ফি দামক পূজা কৰিবই লাগিব সেই দিনাৰ পৰাই আহোম স্বৰ্গদেউসকলে ৰাজ্যৰ মংগলৰ বাবে এই পৰম্পৰা মানি আহিছে পূৰ্বতে এই পূজা টাই কেলেণ্ডাৰৰ দুইন হা বা বসন্ত কালত পালন কৰা হৈছিল 31 জানুৱাৰী তাৰিখে সমগ্ৰ অসমতে এক কেন্দ্ৰীয়ভাৱে পালন কৰা হয় ই কেৱল ঘৰুৱা পূজা নহয় ই এক সামাজিক মহোৎসৱ পূৰ্বপুৰুষৰ আশীৰ্বাদ অবিহনে এটা জাতি কেতিয়াও আগুৱাব নোৱাৰে আহক এই পবিত্ৰ দিনটোত আমি আমাৰ পূৰ্বপুৰুষক শ্ৰদ্ধা জনাওঁ আৰু বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা কৰোঁ সকলোলৈ পবিত্ৰ মেডাম মেফিৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ৰং বৈ বৈ ধন্যবাদ